সৰ্বপ্ৰথমে আজি মই ঈশ্বৰক ধন্যবাদ দিছোঁ কিয়নো ঈশ্বৰ আজি মোলৈ এটা সুযোগ আগবঢ়ালে। আজি বিশেষকৈ মই আমাৰ বেংগলী প্ৰেছবিটেৰিয়ান ছাৰ্ভিচ শ্বিলং সকলো বিশ্বাসীকে মোৰ ফালৰ পৰা আজি মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰক ধন্যবাদ দিছোঁ তেওঁলোকৰ আগলৈ আজি মই ঈশ্বৰৰ বাক্য আনিবলৈ যে সুযোগ পালোঁ তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। আৰু দ্বিতীয়তে যিমান মোৰ ভাই ভনীসকল আছে খ্ৰীষ্টৰ ভাই ভনীসকল সকলোকে ধন্যবাদ যিবিলাকে এই বাক্য আজি এই ইউটিউবৰ যোগেদি শুনা পাব তাৰ বাবে মই তেওঁলোকক তেওঁলোকে যে বিশেষ আশীৰ্বাদ পায় তাৰ বাবে মোৰ আজি বাৰ্তা থাকিব। আজি আৰম্ভণিতে মই এই বাক্য আৰম্ভ কৰিব বিচাৰিছোঁ মথিৰ 4 নম্বৰ অধ্যায় 4 নম্বৰ পদটো, মাথিউ 4:4। তাতে তেওঁ উত্তৰ দি ক'লে, মানুহ কেৱল পিঠাৰে নিজিব কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰে জীৱ, এই বুলি লেখা আছে। মাথিউ 4:4 আমি যে পঢ়ি চাওঁ, মেথিউ ইংলিছত পঢ়ি দিছোঁ। মাথিউ 4:4। But he answered and said, It is written, man shall not live by bread alone, but by every word that proceeds from the mouth of God. আজি আমি দেখা পাইছোঁ যে এই বাক্যটো পুৰণি নিয়মৰ দ্বিতীয় বিৱৰণ দ্বিতীয়নমীটো লেখা আছে। আমি যদি পঢ়ি চাওঁ দ্বিতীয় বিৱৰণ দ্বিতীয়নমী 8:3 ইয়াত লেখা আছে 8 নম্বৰ এটা 3 নম্বৰ, মানুহ কেৱল পিঠাৰে যে নিজিয়ে কিন্তু জিহুৱাৰ মুখৰ পৰা যি ওলায় তাৰে যে জীয়ে, ইয়াকে তুমি জানিবৰ নিমিত্তে তেওঁ তোমাক নম্ৰ কৰিলে, ভোক লগা কৰিলে আৰু তুমি নজনা আৰু তোমাৰ পূৰ্বপুৰুষবিলাকে নজনা মান্না ভোজন কৰালে। দ্বিতীয়নমী 8:3 ইয়াত লেখা আছে। দ্বিতীয়নমী 8:3 আমি যদি পঢ়িবলৈ যাওঁ ইয়াত লেখা আছে সুন্দৰভাৱে, So he humbled you, allowed you to hunger, and fed you with manna which you did not know, nor did your father know, that he might make you know that man shall not live by bread alone, but by every word that proceeds from the mouth of the Lord. ইয়াতে কৈছে যে কি তেওঁৰ মুখৰ পৰা যিমান বাক্য ওলাইছে তাৰেহে যে মানুহজন জীয়ে, এই কাৰণে তেওঁ কি কৈছিলে এই কথাষাৰৰ ওপৰত গুৰুত্ব দিছে। আজি আমি চাবলৈ যাম ঈশ্বৰৰ বাক্যনো কি আছে, ঈশ্বৰৰ বাক্যৰ মহত্বটো কি আছে। আমি তাৰ সেই বাক্যটো চাবলৈ যাম আজি।
আৰু প্ৰথমে চাবলৈ গৈ আমি চাওঁ যে যোহন 6 নম্বৰ অধ্যায় 65 নম্বৰ পদটো যদি চাওঁ জন 6:62 ইয়াতে কি আছে ঈশ্বৰৰ বাক্যত সেইটো আমি চাবলৈ গ'লে আমি কি দেখা পাওঁ ইয়াত লেখা আছে ইংলিছত লেখা আছে 63 কৰিছোঁ It is the Spirit who gives lives. The flesh profits nothing. The words that I speak to you are spirit and they are life. ইয়াতে কি লেখা আছে 6 নম্বৰ অধ্যায় 63 নম্বৰ পদটোত যোহন আত্মাহে জীৱন দিতা মাংস একো উপকাৰী নহয় মই তোমালোকক যিবোৰ কথা কৈছোঁ সেই কথাই আত্মা আৰু জীৱন দুটা কথা লুকাই আছে ঈশ্বৰৰ বাক্য এটা কৈছে স্পিৰিট তাৰমানে আত্মা আৰু জীৱন দুটা বস্তু আমাৰ জীৱনত প্ৰয়োজন আছে জীৱন আৰু আত্মা আৰু এই দুইটা বস্তু যদি আমি যদি বলৱন্ত হ'ব পাৰোঁ আমি জীৱনত বহু ধৰণৰ ঘাত প্ৰতিক্ৰিয়াবিলাক আমি কি পৰাক্ৰম কৰি আগলৈ গৈ থাকিব পাৰোঁ কাৰণ ঈশ্বৰৰ বাক্যটো এনে এটা বস্তু যিটো বাক্য আমাক সঁচাকৈ জীৱনৰ আত্মা দিয়ে আমি যদি পঢ়ি চাবলৈ যাওঁ প্ৰথম ফাৰ্ষ্ট পিটাৰ 1:23 প্ৰথম পিটাৰৰ 1:23 নম্বৰ অধ্যায় ইয়াত কি বুলি কৈছে কিয়নো তোমালোক ক্ষণনীয় বীজৰ পৰা নহয় অক্ষয় বীজৰ পৰা অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰা পুনৰ্জন্ম পোৱা হৈছে ইয়াত লেখা আছে ফাৰ্ষ্ট পিটাৰ 1:23 ফাৰ্ষ্ট পিটাৰ 1:23 লেখা আছে যে কি having been born again not of corruptible seed but incorruptible through the word of God which lives and abides forever. Incorruptible আছে অক্ষয় বীজ যেটোত কোনো মানে ক্ষয় বোলা বস্তু নাই তাৰ দ্বাৰাই আৰু জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ্জন্ম পোৱা হৈছে সেইকাৰণে ঈশ্বৰৰ বাক্যটো এনে এটা বস্তু যিটো বাক্য আমাৰ জীৱনত বহুতো প্ৰয়োজন আছে আমি যদি চাবলৈ যাওঁ ঈশ্বৰৰ বাক্য আমাৰ জীৱনত ফলে আমাৰ জীৱনত মানে যিটো বাক্য কৈছে ঈশ্বৰ তাক মানে পৰিপূৰ্ণ কৰিব আমি যদি গণনা পুস্তক নাম্বাৰ্ছ 11:23 আমি যদি পঢ়িবলৈ যাওঁ গণনা পুস্তকৰ 11 নম্বৰ অধ্যায় 11 নম্বৰ নাম্বাৰ্ছ 11:23 এটা কি কৈছে আমি চাম এটা কৈছে তাতে জিহুৱাই মুচিক ক'লে জিহুৱাৰ হাত জানো ছুটি হ'ল তোমাৰ আগত মোৰ বাক্য সিদ্ধ হ'বনে নহ'ব তাক তুমি এতিয়া দেখিবলৈ পাবা নাম্বাৰ্ছ 11:23 কি কৈছে ঈশ্বৰৰ বাক্যৰ বিষয়ে কৈছে ইয়াতে নাম্বাৰ্ছ 11:23 আমি ইয়াতে দেখা পাইছোঁ কি যে তেওঁৰ হাত ছুটি হোৱা নাই আমি দেখা পাইছোঁ ইয়াতে কি বুলি কৈছে 11:23 And the Lord said to Moses, has the Lord's arm being shortened? Now you shall see whether I say will happen to you or not. কৈছে তুমি চোৱা মই তোমালোকক যি কৈছোঁ ফলিবনে নফল তাক ঘটিবনে নফল তোমালোক চোৱা বুলি কৈছে ঈশ্বৰ কৈছে চাবা এতিয়া মোৰ বাক্যত যিবিলাক বাক্য দিছোঁ যিদৰে লিখিছোঁ সেইবিলাক ঘটিবই সেইবিলাক ফলিবই আমি সেই বাক্যবিলাক আমাৰ জীৱনত বহুত প্ৰয়োজন আছে বুলি কৈছে ইয়াতে আকৌ যদি আমি যে পঢ়ি চাওঁ জেৰেমিয়া 1 নম্বৰ অধ্যায় 12 নম্বৰ জেৰেমিয়া 1:12 জেৰেমিয়া 1 নম্বৰ অধ্যায় 12 নম্বৰ পদটোত কি কৈছে আমি চাওঁ ইয়াতে কৈছে 11 and 12 Moreover the word of Lord came to me saying Jeremiah what do you see and I see a branch of an almond tree and Lord said to me you have seen well for I am ready to perform my word ইয়াতে কি বুলি কৈছে জেৰেমিয়া 1 নম্বৰ অধ্যায় 11-12 তাত বাজে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে হে জেৰেমিয়া তুমি কি দেখিছা তাতে মই ক'লো বাদাম গছৰ ডাল দেখিছোঁ তেতিয়া জিহুৱাই মোক ক'লে ভাল দেখিছা কিয়নো মই মোৰ বাক্য সিদ্ধ কৰিবলৈ হাৰে আছোঁ হি ইজ ৰেডি টু পাৰফৰ্ম হিজ ৱৰ্ক তেওঁৰ বাক্য যদি আমি বিশ্বাস কৰোঁ তেনেহ'লে কি বুলি কৈছে তেওঁৰ বাক্য বিশ্বাস কৰিলে আমি কি পাম আমি সম্পূৰ্ণৰূপে তেওঁৰ বাক্য আমাৰ জীৱনত ফলিব যিবিলাক প্ৰতিজ্ঞা কৰিছে সেইবিলাক প্ৰতিজ্ঞা আজি এটা মই পদ পঢ়ি দিছোঁ প্ৰথম ৰজাৱলী 8 নম্বৰ অধ্যায় 56 নম্বৰ পদটোত প্ৰথম ৰজাৱলী 8 নম্বৰ অধ্যায় 1 কিং 8:56 কি লেখা আছে যিজনে নিজৰ সকলো প্ৰতিজ্ঞা অনুসাৰে নিজৰ প্ৰজা ইজৰাইলক বিশ্ৰাম দিছে সেই জিহুৱা ধন্য হওক তেওঁ নিজ দাস মুচিৰ দ্বাৰাই যি প্ৰতিজ্ঞা কৰিছিলে সেই উত্তম প্ৰতিজ্ঞাৰ এটি কথাও বিফল হোৱা নাই আপুনি চাওক যিটো প্ৰতিজ্ঞা কৰিছিলে
তাৰ এটি কথাও বিফল হোৱা নাই বুলি কৈছে 1 কিং 8:56 কি লেখা আছে চাওক আপুনি যে his people blessed be the Lord who has given rest to his people Israel according to all that he promised. There has not failed one word of all his good promise which he promised through his servant Moses. কৈছে যে যিবিলাক তেওঁ প্ৰতিজ্ঞা কৰিছে তেওঁ বাক্যৰ যিটো মচিৰ জীৱনৰ কাৰণে তাৰে এটাও প্ৰতিজ্ঞাও এই উত্তম এটি কথাও বিফল হোৱা নাই যিমানবিলাক তেওঁ প্ৰতিজ্ঞা কৰিছে গোটেইবিলাক মানে সম্পূৰ্ণৰূপে এটা ঘটিছে বুলি কৈছে এতিয়া আমি আমাৰ জীৱনত যাত্ৰাত বহু ধৰণৰ ঘাট প্ৰতিক্ৰিয়া আমাৰ জীৱনত আহে আজি মচিৰ জীৱনটো আমি দেখা পাওঁ তেওঁ যেতিয়া ঈশ্বৰে তেওঁ কৈছিল মচি তুমি যোৱা তুমি ইজৰাইল জাতিটোক সম্পূৰ্ণৰূপে মিছৰ দেশৰ পৰা লৈ আহাগৈ ইজিপ্তৰ তেওঁলোক তুমি অন্য মই যি দেশ দেখাম সেই দেশে লৈ যাবলৈ যেতিয়া লৈ আহিছে আৰু মচি আহি কিনে মই ঈশ্বৰৰ বিশ্বাস কৰি পিনে ঈশ্বৰৰ বাক্যৰ ওপৰত ভৰসা কৰি পিনে তেওঁ সম্পূৰ্ণৰূপে সেই জাতিটোক ওলাই লৈ আহিছে আৰু আহোঁতে আহোঁতে এনেকুৱা হৈ গ'ল ৰাস্তাত মানে ডাঙৰ সমস্যাত তেওঁ সন্মুখীন হ'ব পৰিলে আমি পঢ়ি চাম এতিয়া যাত্ৰা পুস্তক 14 নম্বৰ অধ্যায় 13-14টো Exodus 14:13 and 14 Exodus 14:13 and 14 ইয়াত লেখা আছে Moses said to the people, do not be afraid. Stand still and see the salvation of the Lord, which he will accomplish for you today. For the Egyptians whom you see today, you shall see again no more forever. The Lord will fight for you, and he shall hold your peace. ইয়াত কি লেখা আছে পাছে মুচিয়ে তেওঁবিলাক ক'লে তোমালোকে ভয় নকৰিব ধীৰে থাকা যিৱা আজি তোমালোকে যি পৰিত্ৰাণ কাৰ্য সিদ্ধ কৰিব তাক দেখিবা কিয়নো এই যি মিছৰীয়াবোৰক আজি তোমালোকে দেখিছা সিহঁত আৰু কেতিয়াও নেদেখিবা যিৱাই তোমালোকৰ নিমিত্তে যুঁজ কৰিব তোমালোকে হ'লে মনে মনে থকা আজি আমি দেখা পাওঁ এই বাক্যবিলাকৰ ঈশ্বৰৰ বাক্য কেতিয়া প্ৰয়োজন আছে আমাৰ জীৱনত ঈশ্বৰৰ বাক্য আমাৰ জীৱনত প্ৰত্যেক দিনা আমাৰ ঈশ্বৰৰ বাক্যৰ প্ৰয়োজন আছে কাৰণ এই বাক্যবিলাক প্ৰতিজ্ঞা আছে ঈশ্বৰ প্ৰতিজ্ঞা কৰিছে আৰু বাক্যত জীৱন আছে আৰু এই বাক্যত আত্মা আছে আৰু এই আত্মাৰ জীৱনে আমাক সহায় কৰিব এতিয়া মুচিৰ জীৱন আমি এটা উদাহৰণ চাইছোঁ যেতিয়া এটা গোটেই ইজৰাইল জাতিটোক লৈ আহিছিলে মিছৰ দেশৰ পৰা আৰু আহি যেতিয়া তেওঁ এটা সন্মুখীন হ'ল এটা বাধাৰ সন্মুখীন হ'ল কি হ'ল তেওঁ আগত আমি দেখা পাইছোঁ এখন সাগৰ আছে যিটো ইংলিছত ৰেড চি বুলি কৈছে জোফ সাগৰ বুলি কৈছে আৰু পিছফালে যি মিছৰ দেশৰ ইজিপ্চিয়ানৰ সৈন্যবিলাকে তেওঁলোকক পিছা কৰি পিনে খেদি আহিছে তেওঁলোকক মাৰিবলৈ ডাঙৰ সমস্যাৰ মাজত এতিয়া মানে মচি আৰু গোটেই জাতিটো সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ কিহৰ প্ৰয়োজন আছিলে এতিয়া তেওঁলোকৰ ঈশ্বৰৰ মহিমাৰ প্ৰয়োজন আছিলে তেওঁলোকৰ যি সমস্যা তাৰ সমাধান কৰাৰ প্ৰয়োজন আছিলে কিনে এতিয়া কেনেকৈ এই সমস্যাৰ সমাধান হ'ল সেই সময়ত ঈশ্বৰৰ বাক্য মচিৰ জীৱন আহিছে ঈশ্বৰৰ বাক্য আপুনি খেয়াল কৰক আপুনি নোট কৰক ঈশ্বৰৰ বাক্য মচিৰ জীৱন আহিছে দ্য ৱৰ্ড অফ গড কেম টু মচেছ আৰু মচিয়ে ক'লে কি তোমালোকে ভয় নকৰে কি বাক্য আছিল সেইখিনি সময়ত তোমালোকে ভয় নকৰিবা থিৰে থাকা ইয়াতে কৈছে যে ষ্টেণ্ড ষ্টিল ডোণ্ট বি এফ্ৰেইড এণ্ড ষ্টেণ্ড ষ্টিল কৈছে তোমালোকে থিৰে থাকা আৰু ভয় নকৰিবা আৰু কি বুলি ক'লে যিহোৱা আজি তোমালোকে যি পৰিত্ৰাণৰ কাৰ্য সিদ্ধ কৰিব তাক দেখিবা ঈশ্বৰ আজি পৰিত্ৰাণৰ কাৰ্য উদ্ধাৰক কাৰ্য আজি দেখুৱাব তোমালোকক আকৌ 14 নম্বৰত কৈছে যিহোৱাই তোমালোকৰ নিমিত্তে যুঁজ কৰিব তোমালোক হ'লে মনে মনে থকা কৈছে আমি আৰামছে মনে মনে শান্তি বজাই থাকিবলৈ কৈছে কাৰণ যিহোৱাই ঈশ্বৰে আমাৰ নিমিত্তে যুঁজ কৰিব আৰু এই বাক্যটো আমি দেখা পাওঁ মচিহঁতৰ জীৱনলৈ আহিছে এই বাক্য ঈশ্বৰৰ বাক্য আৰু সেই বাক্য তেওঁলোকক বহুতো সাহস দিছিলে আৰু তেওঁলোকে থিৰে থাকিব পাৰিছিলে সেইখিনি সময়ত যদিও সেইখিনি সময়ত আমি দেখা পাওঁ সাগৰখন খুলি যোৱা নাছিলে সাগৰৰ মাজত ৰাস্তা সমাজ অলপ দেৰি তেওঁলোকে অপেক্ষা কৰি অলপ পৰিছিলে কিন্তু আমি দেখা পাওঁ সেই বাক্য তেওঁলোকে বিশ্বাস কৰাৰ পাছত আমি দেখা পাওঁ তাৰ পাছত কিয় ৰাস্তা খুলি গ'ল সাগৰৰ মাজত আৰু তাৰপাছত তেওঁলোকে তাৰ মাজেদি গৈ পাৰ হ'বলৈ পাৰিলে আজি যদি আমি সেই বাক্য বিশ্বাস কৰোঁ তেতিয়া আমাৰ জীৱনত সেইবিলাক ঘটিব আজি ঈশ্বৰৰ বাক্যত আমি যদি বিশ্বাস কৰিলে আমাৰ কি হ'ব আমাৰ মানে যিটো তেওঁৰ বিশ্বস্ততা তেওঁৰ যিটো দয়া সেই দয়া শেষ হৈ নাযায় আজি দেখা পাইছোঁ আমি সেই বাক্য যদি বিশ্বাস কৰোঁ তেতিয়া বিশ্বাসে কি কৰিব আমি আমাৰ ৰাস্তা খুলি দিব আৰু সেই ৰাস্তা খোলালৈকে আমি অলপ দেৰি ধৈৰ্য ধৰি থাকিব লাগিব আজি যদি মচিয়ে সেইখিনি সময়ত যদি ৰাস্তা খোলাৰ আগতে যদি ভয়তে যদি সেইখিনি সময়ত সাগৰৰ মাজেৰে যদি পাৰ হৈ যোৱাহেঁতেন তেওঁলোকৰ জীৱনটো শেষ হৈ গ'লেহেঁতেন আজি তেওঁলোকে ৰৈ আছে থিৰে আছে ভয় খোৱা নাই কিবা এটা হ'ব ঈশ্বৰ উদ্ধাৰ কৰিব আৰু সঁচাকৈ অলপ পাছত আমি দেখোন ৰাস্তা খুলি গৈছে
ৰাস্তা খোলাৰ মাজে তেওঁ সাগৰৰ মাজেদি গৈ তেওঁলোকে পাৰ হৈ পিনে তেওঁলোকে উদ্ধাৰ পালে বুলি কৈছে আমাৰ জীৱনটো তেনেকুৱা ঘটনা কিছুমান আছে আমাৰ জীৱনত আমি দেখা পাইছোঁ কি আমাৰ জীৱনৰ ঈশ্বৰৰ ৰাস্তা খুলিব আমাৰ যিজন ঈশ্বৰ তেওঁ ৰাস্তা খোলা ঈশ্বৰ হয় আমি যদি গীতমালাৰ ৭৭ নম্বৰ অধ্যায়ত পঢ়ো 77 চাম আমি যদি পঢ়ি চাওঁ 77 চাম 19ত কি লেখা আছে আমি দেখা পাওঁ আমাৰ যিজন ঈশ্বৰ আছে আমাৰ ৰাস্তা খোলা ঈশ্বৰ হয় তেওঁ আৰু সেই কথাক আমি দেখা পাইছোঁ এতিয়া আমি যদি পঢ়ি চাওঁ 77 গীতমালাৰ 19 নম্বৰ পদ আমি যদি চাওঁ 19 নম্বৰ পদ আমি কি লিখিছে চাওঁ ইয়াত লেখা আছে সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল মহা জলৰাশিৰ মাজত তোমাৰ বাট আছিল তোমাৰ ভৰি খোজ চিনা নগ'ল বুলি কৈছে তোমাৰ ভৰি খোজ চিনা নগ'ল বুলি কৈছে তাৰমানে কি কৈছে যে সমুদ্ৰৰ মাজত ৰাস্তা আছে বুলি কৈছে সমুদ্ৰৰ মাজত ৰাস্তা তেওঁ ওলাই দিব পাৰে জলৰাশিৰ ৰাস্তা তেওঁ আমাৰ যিজন ঈশ্বৰ তেওঁৰ ৰাস্তা ওলাই তেওঁ উপায় দিয়া ঈশ্বৰ হয় সেইকাৰণে আমি তেওঁৰ বাক্যত আজি আমি ভৰসা কৰিব লাগিব এতিয়া তেওঁৰ বাক্যত কি বুলি কৈছে আমি দেখা পাওঁ যে ভয় বোলা বস্তুটো আমাৰ জীৱনত প্ৰত্যেক সময়তে আহে ফিয়াৰ আৰু সেই গতিকে আমি কি দেখা পাইছোঁ ঈশ্বৰৰ বাক্যত কৈছে এতিয়া পুনৰে আমাক কৈ থাকে তোমালোকে ভয় নাখাবা আজি যদি আমি পঢ়ি চাওঁ যিচয়া 43 নম্বৰ অধ্যায় 1 নম্বৰ পদটো যদি পঢ়ি চাওঁ যিচয়াৰ 43 নম্বৰ অধ্যায় 1 নম্বৰ পদটো পঢ়িম ইয়াতে কৈছে কিন্তু সেই জাকুব তোমাৰ সৃষ্টিকৰ্তা জিহুৱাই আৰু সেই ইজৰাইল তোমাৰ নিৰ্মাণকৰ্তা এইদৰে কৈছে ভয় নকৰিবা কিয়নো মই তোমাক মুক্ত কৰিলোঁ মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ তুমি মোৰেই বুলি ক'লে ইয়াতে আমি দেখা পাওঁ আইচায়া 43:1 ইয়াতে কি বাক্য আহিছিলে আমি দেখা পাইছোঁ সেই বাক্যটো এইখিনি সময়ত যেতিয়া জাকুবৰ জীৱনত তেওঁ আহিছিলে এটাই কথা আমি দেখা পাইছোঁ যে কি 43:1ত কি লিখিছে আমি চাওঁ 43:1ত ইয়াত লেখা আছে এইটো লেখা আছে 43:1 But now thus said the Lord who created you, O Jacob, and you form you, O Israel, fear not, for I have redeemed you. I have called you by your name. You are mine. তুমি মোৰ হোৱা বুলি কৈছে তুমি কেলৈ ভয় কৰিছে তুমি মোৰ আজি ঈশ্বৰে তেওঁ যিটো মানে চুক্তি বনাইছে কভেনেণ্ট সেই কভেনেণ্টৰ যোগেদি আমি কি হ'লো আমি তেওঁৰ আজি পুত্ৰ তেওঁৰ ল'ৰা ছোৱালী তেওঁৰ সন্তান আমি হ'বলৈ পাৰিছোঁ আৰু সেই গতিকে ভয়ৰ আত্মা ঈশ্বৰে আমাক দিয়া নাই আমাক তেওঁ নিচিনা যিটো তেওঁ কভেনেণ্ট যিটো চুক্তি বনালে আমাৰ যিটো নিয়ম বনালে সেই নিয়মটো সাধাৰণ নিয়ম নহয় কাৰণ তাত ঈশ্বৰ যীশুখ্ৰীষ্টৰ কষ্টকৰ মৃত্যুৰ তেজ আছে তাতে তেওঁৰ শৰীৰ তেওঁ ভাঙি দিয়া হৈছিলে সেই নিয়মত আৰু সেইটোৰ দ্বাৰা তেওঁ তাত মোহৰ মাৰিছিলে তেওঁৰ যিটো মানে আমাৰ নামতে নিয়ম বান্ধিছিলে যিটো চুক্তি কৰিছিলে আৰু সেই চুক্তিৰ অধীনত আজি আমি আছোঁ বুলি কৈছে এই চুক্তি সাধাৰণ চুক্তি নহয় ডাঙৰ এটা চুক্তি এইটো কভেনেণ্ট এইটো ইমান সাধাৰণ বস্তু নহয় এইটো ডাঙৰ এটা মানে মূল্যৱান বস্তু ঈশ্বৰ আমাৰ লগত কৰি গৈছে এইটো আমি দেখা পাইছোঁ সেইকাৰণে বাইবলত কৈছে যে আমি যে পঢ়ি চাওঁ আমি যদি পঢ়ি চাওঁ ৰোমিঅৰ 8 নম্বৰ অধ্যায় 15 নম্বৰ পদত কি কৈছে আমি যদি পঢ়ি চাওঁ ৰোমান্স 8:15 কি লেখা আছে 8:15 ৰোমান্স 8:15 কাৰণ তোমালোকে যে পুনৰাই ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা এনে নহয় কিন্তু আত্মাৰ দ্বাৰাই আমি আব্বা পিতৃ এই বুলি মাতো এনে তুলনীয়া পুত্ৰ আত্মা আমাক দিলে ইয়াতে দেখিছে কি যে পঢ়িছে ৰোমান্স 8 নম্বৰ অধ্যায় 15 নম্বৰ পদ কি কৈছে আমি দেখা পাইছোঁ ইয়াতে 8 নম্বৰ 15 নম্বৰ For you did not receive the spirit of bondage again to fear, but you received the spirit of adoption, by whom we cry out, Abba, Father. আকৌ লেখা আছে গালাতিয়া 4 নম্বৰ অধ্যায় 6 নম্বৰ পদটোত গালাতিয়া 4 নম্বৰ অধ্যায় 6 নম্বৰ পদটোত আমি একেটা কথা লেখা আছে কি লেখা পাইছে আমি যদি পঢ়িছোঁ এতিয়া 4 নম্বৰ অধ্যায় 6 গালাতিয়া 4:6 তোমালোকে ঈশ্বৰৰ পুত্ৰ হোৱাৰ কাৰণে ঈশ্বৰে তেওঁৰ পুত্ৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠাই দিলে সেই আত্মাই আব্বা পিতৃ এই বুলি আমি মাতিছোঁ আমি যদি পঢ়ি চাওঁ গালাতিয়া 4:6 একেটা কথাকে লেখা আছে ইয়াতে গালাতিয়াৰ 4:6 লিখিছে যে কি and because you are sons God has sent forth the spirit of his son into your heart crying Abba Father আজি এই সম্বন্ধ আমাক ঈশ্বৰে দিছে নতুন নিয়ম কৰি আমাক এটা সম্বন্ধলৈ মাতিছে কি এতিয়া আমি ঈশ্বৰৰ পুত্ৰ ঈশ্বৰৰ সন্তান আমি আৰু সেই গতিকে আমি তেওঁক ঈশ্বৰ পিতৃ আব্বা পিতৃ বুলি আমি ক'ব পাৰোঁ বুলি কৈছে তাৰমানে আমাৰ লগত এটা সম্বন্ধ আছে
আৰু সেইকাৰণে তেওঁ আমাৰ লগত যিবিলাক তেওঁ প্ৰতিজ্ঞা কৰিছে সকলোবিলাক আমাৰ জীৱনত তেওঁ বাক্যবিলাক ফলিয়াবলৈ তেওঁ ৰেডি হৈ আছে বুলি কৈছে সেইকাৰণে আমি যদি ঈশ্বৰৰ ওচৰলৈ আহোঁ এতিয়া আমি ঈশ্বৰৰ ওচৰতে বিশ্বাসেৰে আহিব লাগে আৰু বাইবেলত লেখা আছে আমি যদি পঢ়ি চাওঁ হিব্ৰু 11 নম্বৰ অধ্যায় হিব্ৰু 11:6 ইয়াতে কি পঢ়ি চাওঁ লেখা আছে যে কি কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতে হয় ইয়াকে তেওঁৰ ওচৰলৈ চপা মানে বিশ্বাস কৰিব লাগে বুলি কৈছে উইদাউট ফেইথ it is impossible to please God বুলি কৈছে without faith it is impossible to please God for he who comes to God must believe that he is and he is the rewarder of those who diligently seek him বুলি কৈছে আজি আমি দেখা পাইছো যে কি তেওঁ যদি আমি ওচৰলৈ আহোঁ বিশ্বাস কৰিবলৈ তেওঁ ঈশ্বৰ আছে বুলি ঈশ্বৰ আমি যে বতাহত আমি প্ৰাৰ্থনা কৰা নাই হাৱাত প্ৰাৰ্থনা কৰা নাই আমি ঈশ্বৰ আছে বুলি আমি তাৰ ওচৰত আমি কি কৰোঁ আমি যি প্ৰাৰ্থনা কৰিছোঁ আমি ঈশ্বৰ আছে সেইকাৰণে তেওঁৰ ওচৰ চপাবিলাক আমি বিশ্বাস কৰি পেলাই আহিব লাগে তেতিয়া আমি কি পাম সেইকাৰণে আমি যেতিয়া ৰাতিপুৱা যেতিয়া প্ৰাৰ্থনা কৰোঁ গধূলি যদি প্ৰাৰ্থনা আমি বিশ্বাস কৰোঁ ঈশ্বৰ আমাৰ আছে তেওঁ আমাৰ উত্তৰ দিওঁতা ঈশ্বৰ হয় আৰু তেওঁৰ বাক্য আমাৰ জীৱনত ফলিব আমি দেখা পাইছোঁ আজি যিটো উদাহৰণ লৈ এতিয়া বাইবেলত লেখা আছে যে কি তেওঁৰ যিটো বিশ্বস্ততা তেওঁ কেতিয়া আমাৰ পৰা এনেই নিনিয়ে বুলি তেওঁৰ যিটো বিশ্বস্ততা তেওঁৰ বিশ্বস্ততা আমাৰ পৰা নিনিয়ে আৰু আমি যদি এটা পদ পঢ়িছোঁ আজি 89 চাম গীতমালা 89:33 আমি যদি পঢ়ি চাওঁ গীতমালা 89:33 পদটো পঢ়িম 89:33 কি লেখা আছে চাওঁ ইয়াত লেখা আছে ইংলিছত কৈছে 33 কৈছে nevertheless my loving kindness I will not utterly take from him nor allow my faithfulness to fade my covenant I will not break nor alter the word that has gone out of my mind once I am sworn by my holiness I will not lie to David 34 আমি যদি পঢ়ি চাওঁ আজি গীতমালাৰ 88:33 Psalm 88:33 লেখা আছে এনেকৈ আমি পঢ়িম এতিয়া 88:33 89:33 কিন্তু তেওঁৰ পৰা মোৰ দয়া নিশ্চয়কৈ নুগুচাম নাইবা মোৰ বিশ্বস্ততা ব্যৰ্থ হ'বলৈ নিদিম মই মোৰ নিয়মটি লংঘন নকৰিম আৰু মোৰ ওঠৰৰ পৰা ওলোৱা বাক্যৰ অন্যথা নকৰিম বুলি কৈছে তেওঁ কেতিয়াও ব্ৰেক নকৰে তেওঁ যিটো বাক্য দিছে তাক মানে উলংঘন নকৰে অন্যথা নকৰে আৰু তেওঁৰ যিটো বিশ্বস্ততা দয়া পটকৈ গুচাই নিদিয়ে কাৰণ আমাৰ লগত এটা সম্বন্ধ কৰা আছে আৰু সেইকাৰণে আমি বিশ্বাস কৰিব পাৰিব আজি আমি যদি আশা এৰাই দিওঁ আমাৰ সমস্যাত আমাৰ বাধাত আমি সকলোকে দুৰ্ভগীয়া বুলি কৈছে কাৰণ বাইবেলত কৈছে যে কি তেওঁ সন্তুষ্ট হয় যদি আমি ভৰসা কৰোঁ তেওঁৰ যদি ওপৰত আমি বিশ্বাস কৰোঁ তেওঁৰ ওপৰত যদি আশা কৰি থাকোঁ তেওঁ আমাত কি হয় সন্তুষ্ট হয় বুলি কৈছে আমি পঢ়ি চাম Psalm 147:11 Psalm 147:11 কি লেখা আছে আমি পঢ়ি চাম এটা বাক্যটো ইয়াত লেখা আছে Psalm 147:11 তাতে কি বুলি কৈছে আমি দেখা পাইছোঁ The Lord takes pleasure in those who fear him in those who hope in his mercy মানে কি কৈছে জিহুৱাই তেওঁৰ লৈ ভয় ৰখোতাবিলাকত সন্তোষ পায় আৰু তেওঁৰ দয়ালৈ অপেক্ষা কৰোতাবিলাকত সন্তুষ্ট হয় বুলি কৈছে আজি আমি দেখা পাইছোঁ যে কি তেওঁৰ যিটো আমাৰ লৈ কৰিবলৈ ৰৈ আছে আমি যদি আশা এৰিটাৰ সন্তুষ্ট নহয় কিন্তু যিজনে ৰৈ থাকে তেওঁ কি হয় অপেক্ষা কৰিলে ঈশ্বৰ সন্তুষ্ট আমি আশা কৰিলোঁ আমি কেতিয়াও আমি সম্পূৰ্ণৰূপে আমি নিৰাশা হ'ব নালাগে আমি আমাৰ জীৱন হাৰ মানিব লাগে নেভাৰ শুড গিভ আপ কিন্তু আমি প্ৰাৰ্থনা কৰোঁ যে প্ৰভু আপোনাৰ চুক্তিৰ অধীনত আমি আছোঁ আপোনাৰ নিয়মৰ অধীনত আছোঁ আৰু সেই গতিকে আপোনাৰ বাক্য আমাৰ জীৱনত ফলিব আৰু আপোনাৰ বাক্য আমি যিমান পাৰোঁ সেই বাক্যত আমি চলি থাকিম কাৰণ সেই বাক্য আমাক সহায় কৰিব সেইকাৰণে আজি আমি দেখা পাইছোঁ বাক্যটোৰ পৰা বহুত প্ৰয়োজন আছে তেওঁ বাক্যৰ পৰা বহুত প্ৰয়োজন আছে আৰু আমি দেখা পাইছোঁ যে কি তেওঁৰ বাক্যটোত এনে এটা বস্তু তেওঁ কৈছে যে কি তেওঁৰ মানে যিটো বিশ্বস্ততা ফেইথফুলনেছ কেতিয়াও ফেইলাৰ নহয় বুলি কৈছে তেওঁ ফেইলাৰ হ'ব নিয়ে তাৰ যিটো চুক্তি আমাৰ লগত বনালে তেওঁ কেতিয়াও নাভাঙে আৰু যিটো কথাবিলাক কৈছে তেওঁ লৰচৰ নহয় তেওঁৰ বাক্য বহুত ওপৰৰ শক্তি আছে
আৰু এই বাক্যৰ ওপৰত আমি ভৰসা কৰি পিনে আমাৰ জীৱনৰ যাত্ৰা আগবাঢ়ি গৈ থাকিম বাধা বিঘিনি আহিল তেওঁৰ বাক্য বিশ্বাস কৰিম আৰু মুচিৰ নিচিনাকৈ যেনেকৈ তেওঁ যুৱকৰ ওচৰত ৰৈ আছিলে আৰু তেওঁ বাক্য ঈশ্বৰৰ বাক্য তেওঁ ফলিয়ালে সেইটো আমাৰ জীৱনত তেনেকুৱা ধৰণৰ মানে আমি উত্তৰবিলাক পাম তেওঁৰ বাক্যৰ যিমান বাহ্যৰ বিশ্বাস কৰিবলৈ আমি মাতিছে দেখা পাইছোঁ আমি যদি পঢ়িছোঁ এতিয়া জেৰেমিয়া 89 33 চাওক কি কৈছে ইয়াতে জেৰেমিয়া এটা পদ পঢ়িবলৈ বিচাৰিছোঁ শেষত যে ইয়াত লেখা আছে জেৰেমিয়া মই পদটো পঢ়ি দিছোঁ জেৰেমিয়াৰ তেওঁ বিশ্বাস কৰাবিলাক আমি যদি তেওঁক বিশ্বাস কৰোঁ আমি সম্পূৰ্ণৰূপে আমি কি কৰিব পাৰিম আমি মানে সম্পূৰ্ণৰূপে আমি তেওঁ 39:18 জেৰেমিয়া 39:18 জেৰেমিয়া 39 নম্বৰ অধ্যায় 13 নম্বৰ পদটো কি বুলি কৈছে এই হেতুকে নবুজৰদানৰ ৰক্ষকসেনাপতি প্ৰধান নবুকয় হৰ্ক নবুজান আৰু প্ৰধানগণক নেৰগলচৰে আদি বাবিলৰ ৰাজাৰ আদি পাৰ্টিনৰ বিগলত মানুহ পঠাই প্ৰহাৰী চদলত পৰা জহিয়াক আনি তেওঁ ঘৰলৈ লৈ যাবৰ নিমিত্তে চাপনৰ নাতিয়েক অহিকামৰ পুত্ৰগদলৈ হাতত গতাই দিলে তাতে তেওঁলোকৰ ভিতৰত বাস কৰিলে কিন্তু পদটো আমি দেখা পাইছোঁ যে ইয়াৰ পাছত কি বুলি কৈছে 18 নম্বৰ পদটোত কি কৈছে 18 নম্বৰ পদটোত লেখা আছে যে কি কিন্তু মই তোমাক অৱশ্যে উদ্ধাৰ কৰিম 39:18 মই তোমাক উদ্ধাৰ কৰিম তুমি তৰোৱালত পতিত নহবা কিন্তু তুমি তোমাৰ নিজ প্ৰাণ লুট দ্ৰব্যৰ নিচিনাকৈ লাভ কৰিবা কাৰণ জিহুৱাই কৈছে তুমি মোৰ বিশ্বাস কৰিলা আমি যদি পঢ়িছোঁ জেৰেমিয়া 39:18 এই পদটো যদি পঢ়িছোঁ আমি শেষত এইটোৱে ক'বলৈ বিচাৰিছোঁ যে আমি তেওঁৰ ওপৰত যদি ভৰসা কৰোঁ 39:18 লেখা আছে জেৰেমিয়া 39:18 লেখা আছে For I will surely deliver you and you shall not fall by the sword but your life shall be reprised to you because you have put your trust in me আমি যদি ঈশ্বৰৰ পৰা ভৰসা কৰোঁ আমাৰ জীৱনটো অথলে নাযায় আমাৰ নিজে নিজে আমি পুৰস্কাৰ পাম বুলি কৈছে আৰু কেতিয়াও আমি তৰোৱালত পতিত হ'ব নালাগে কাৰণ আমি যেতিয়া বিশ্বাস ৰাখোঁ তেওঁৰ বাক্যই আমাক চলাই নিব সেই গতিকে ঈশ্বৰৰ বাক্যৰ ওপৰত আমি ভৰসা কৰাৰ বহুত প্ৰয়োজন আছে ঈশ্বৰৰ বাক্যৰ ওপৰত আমি চলিবলৈ কাৰণ সেই বাক্য জীৱন আৰু আত্মা আজি ইয়াকে কৈ মই আজি মোৰ বক্তব্য শেষ কৰিব বিচাৰিছোঁ প্ৰভু আপোনাক আশীৰ্বাদ কৰিব আমেন